নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে 2026 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দি ৰিজাল্টৰ বাবে বাট চাই থকা লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল খবৰ অৱশেষত অপেক্ষাৰ অন্ত পৰিল 3,30,000 ছাত্ৰ ছাত্ৰীৰ অপেক্ষা কিয়নো ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে অফিচিয়েল টুইটাৰ একাউণ্টত টুইট কৰি জনাইছে যে অহা 28 এপ্ৰিল তাৰিখত ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল তোমালোকে চাব পাৰিছে এঘণ্টা আগত ইয়াতে টুইট কৰা হৈছে এইচএছ এক্সাম 2026 ৰিজাল্টছ আণ্ডাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASEP will be declared on 28 April. May best wishes to all. গতিকে তোমালোকক শুভেচ্ছা জনোৱা হৈছে তোমালোকৰ ৰিজাল্টৰ বাবে গতিকে অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰী বিচৰা খবৰটো অৱশেষত আহি পৰিছে আৰু মাত্ৰ 4 দিন পিছতে ঘোষণা কৰা হ'ব 2026 বৰ্ষৰ অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কিয়নো এইবাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টত কিন্তু এঘণ্টা পূৰ্বে টুইট কৰি জনাইছে ইয়াতে লিখা হৈছে আসাম এইচএছ এক্সাম 2026 results under Assam State School Education Board ASEP will be declared on 28 April. May best wishes to all. গতিকে ভাল খবৰ আহি পৰিছে তোমালোকৰ বাবে তোমালোকে 28 এপ্ৰিল কিন্তু ৰাতিপুৱাই তোমালোকৰ নিজৰ আংশিক ফলাফল লাভ কৰিবা আৰু ফলাফল লাভ কৰিব বিচাৰিলে তোমালোকে কেইটামান ৱেবছাইট আৰু মোবাইল এপ ফলো কৰিব লাগিব আৰু কেনেদৰে তোমালোকৰ ৰিজাল্টসমূহ চাবা বা কোনকেইটা ৱেবছাইট ফলো কৰিবা মই তোমালোকক সবিশেষ জনাইছোঁ